নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল সিং উত্তৰ পশ্চিম যোৰহাটৰ চাংপতা চুকত অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠলৈ ভক্তৰ লানি নিচিঙা সোঁত নিউজ নৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ মনাইমাজি স্থিত চাংপতা চুকৰ বুঢ়া নামঘৰত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ শতবৰ্ষ গঢ়া এই নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানলৈ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে ভক্তপ্ৰাণ ৰাইজৰ প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলন বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা ভাগৱত পাঠ অনুষ্ঠানত কালি সন্ধ্যা যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে অংশগ্ৰহণ কৰি ৰাইজৰ মংগলৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহ্যমণ্ডিত এই চাংপতা চুকৰ বুঢ়া নামঘৰত অনুষ্ঠিত শ্ৰী শ্ৰী মহাভাগৱত পাঠৰ এই বৃহৎ আয়োজনত আজি উপস্থিত থাকিবলৈ পাই সৌভাগ্য অনুভৱ কৰিছোঁ আৰু আমাৰ ভাগৱত শাস্ত্ৰ আমাৰ সনাতনীসকলৰ এক পবিত্ৰ আৰু এক অমোঘ সত্য তথা শাস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছে অনাদি কালৰ পৰাই আৰু এই ভাগৱত শাস্ত্ৰক আমি সকলোৱে এই কলিযুগত আমাৰ মুখ্য লাভৰ আমাৰ যি চাৰি পুৰুষাৰ্থ লাভৰ অন্যতম উপায় হিচাপে আমি গণ্য কৰি আহিছোঁ আৰু আজি আমাৰ এই গাঁৱৰ ৰাইজে যিদৰে এই এসপ্তাহ ধৰি এসপ্তাহজোৰা এই কাৰ্যসূচী আয়োজন কৰিছে ই অঞ্চলটোত এক ভক্তিৰসৰ এক পৰিৱেশ ইয়াত বিৰাজমান কৰাইছে আৰু ইয়াত আজি ৰাইজৰ লগতে উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ ভগৱন্তই সকলোকে ভৱিষ্যতলৈকে এনেদৰে আমাৰ সনাতনী সংস্কৃতিক ৰক্ষা কৰিবলৈ আমাৰ শংকৰ মাধৱ গুৰু দুজনাই আমাক দি যোৱা অমূল্য সম্পদসমূহৰ সেৱা আগবঢ়াই আমাৰ সংস্কৃতিক আমাৰ জাতিটোক আগবঢ়াই নিবলৈকে সকলোৰে শৰীৰত তেজবল শক্তি প্ৰদান কৰা যায় ইফালে এই নামঘৰ ভাগিয়ে বৰ্তমানলৈকে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম নোহোৱাত নামঘৰ পৰিচালনা সমিতিৰ লগতেই ভাগৱত পাঠ উদযাপন সমিতিয়ে মুখ্যমন্ত্ৰীক চৰকাৰী অনুদানৰ বাবে আহ্বান জনাইছে উল্লেখ্য যে এই ভাগৱত পাঠ অনুষ্ঠান অহা 10 মে'ত সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে জয়জতে সমূহ ভক্তমান বৈষ্ণৱ মনামাজিস্থিত চাংপতা চুক বুঢ়া নামঘৰৰ ভাগৱত পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ বা সেৱা নিবেদিছোঁ আমি গৌৰৱে জনাব বিচাৰিছোঁ যে 1901 চনত প্ৰতিষ্ঠা হোৱা এই চাংপতা চুকৰ নামঘৰত 2000 চনত 2005 চনত 2016 চনত 2011 চনত আৰু 2025 চন সামৰি আমি ভাগৱত পাঠ অনুষ্ঠিত কৰি আহিছোঁ এইবাৰ পঞ্চম বাৰ্ষিক আমাৰ ভাগৱত পাঠ চলি আছে এটা কথা গৌৰৱে ক'ব বিচাৰিছোঁ আমাৰ এই 55টি পৰিয়ালৰ মাজত এইটোৱে মাত্ৰ নামঘৰ এই নামঘৰটি 55টা পৰিয়াল একেলগে থাকি একেটা পন্থাৰে আমি চলাই আছোঁ আৰু এইবাৰ গৌৰৱে জনাব বিচাৰিছোঁ যে আমাৰ এইবাৰ পঞ্চম বাৰ্ষিক ভাগৱত পাঠ ভাগ আমাৰ বিশেষকৈ যুৱ সমাজ আৰু জড়িত হৈছে পৰিতাপৰ বিষয় 1901 চনতে প্ৰতিষ্ঠা লাভ কৰা এই নামঘৰটোৱে বৰ্তমানলৈকে চৰকাৰী সাহায্য লাভ কৰিব পৰা নাই গতিকে আমি আজি আপোনালোকৰ নিউজ চেনেলত জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যি নামঘৰত অসম চৰকাৰে তেখেতক ৰাজ সাহায্য প্ৰদান কৰি আছে গতিকে আমি আশা ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ চাংপতা চুকৰ নামঘৰত তেখেতসকলৰ যোৰহাটৰ মনামেশ্বৰ নামঘৰটো তেখেতসকলৰ ৰাজ সাহায্যৰে আমাক সহায় কৰিবলৈ আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ আজি যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াই তেখেতে আমাক আশ্বাস দিছে আমি আশা ৰাখিছোঁ যে এইবাৰ আমাৰ নামঘৰটোৱে নিশ্চয় চৰকাৰী ৰাজ সাহায্য পাবলৈ সুবিধা পাব ধন্যবাদ যোৰহাটৰ পৰা প্ৰশান্ত গাইনৰ ৰিপৰ্ট নিউজ নাও 24/7